হনুমান জয়ন্তীতে আঁতৰিব দুৰ্ভাগ্যৰ কলীয়া মেঘ। বজৰংগবলীৰ কৃপাত এই 5 ৰাশিৰ জাতক জাতিকাৰ জয় জয় ময়। এইবাৰ 5 ৰাশিৰ লোকৰ বাবে হনুমান জয়ন্তী শুভ হ'বলৈ গৈ আছে। হনুমানজীৰ আশীৰ্বাদত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে আৰ্থিক সুবিধা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। তেওঁলোকৰ কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব। অহা 12 এপ্ৰিল শনিবাৰে মিলিছে হনুমান জয়ন্তী। ধৰ্মীয় বিশ্বাস অনুসৰি চ'ত মাহৰ শুক্লা পূৰ্ণিমা তিথিত হনুমানজীৰ জন্ম হৈছিল। এই কাৰণে প্ৰতি বছৰে এই তিথিত হনুমান জয়ন্তী উদযাপন কৰা হয়। এইবাৰ 5 ৰাশিৰ লোকৰ বাবে হনুমান জয়ন্তী শুভ হ'বলৈ গৈ আছে। হনুমানজীৰ আশীৰ্বাদত এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে আৰ্থিক সুবিধা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। তেওঁলোকৰ কেৰিয়াৰত নতুন সুযোগ পাব আৰু বজৰংগবলীৰ আশীৰ্বাদত তেওঁলোকৰ সকলো অসুবিধা দূৰ হ'ব। আহক উজ্জয়নৰ মহিষী পাণিনি সংস্কৃত আৰু বৌদ্ধিক বিশ্ববিদ্যালয়ৰ জ্যোতিষী ডক্টৰ মৃত্যুঞ্জয় তিৱাৰীৰ পৰা জানি লওঁ হনুমান জয়ন্তীৰ দিনাৰ পৰা কোনবোৰ ৰাশিৰ উপকাৰ হ'ব। আপুনি এই তালিকাত আছেনে? মেঘ ৰাশি। হনুমান জয়ন্তী মেঘ ৰাশিৰ লোকৰ বাবে শুভ। এই দিনটোত আপুনি যিকোনো বিশেষ কামত সফলতা লাভ কৰিব পাৰে। সকলোৰে পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। হনুমান জয়ন্তীৰ দিনা আপুনি কিছু নতুন কাম কৰিব পাৰে, যিবোৰ আগন্তুক দিনত আপোনাৰ বাবে উপকাৰী হ'ব। এই দিনটোত আপুনি বিনিয়োগৰ সুযোগ পাব, যাৰ জৰিয়তে আপুনি ধন ঘটাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। হনুমানৰ কৃপাত যিকোনো কাম সম্পূৰ্ণ বা সমস্যা সমাধান হ'ব। এই দিনটোত আকাশী নীলা কাপোৰ পিন্ধক, শুভ হ'ব। সিংহ ৰাশি। হনুমান জয়ন্তী উপলক্ষে সিংহ ৰাশিৰ জাতক জাতিকাই নিজৰ কেৰিয়াৰত ডাঙৰ সুবিধা পাব পাৰে। সিদ্ধান্তবোৰ সাৱধানে লওক, আপোনাৰ অগ্ৰগতি ইয়াৰ সৈতে জড়িত হ'ব পাৰে। হনুমানজীৰ কৃপাত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব। আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব। পৰিয়ালত সুখ থাকিব। আপোনাৰ স্বাস্থ্যও ভাল হ'ব। এই দিনটোত প্ৰেমৰ জীৱনৰ বাবে ভাল বুলি ক'ব পাৰি। প্ৰেমিকৰ লগত গুৰুত্বপূৰ্ণ সময় কটাব। কন্যা ৰাশি। হনুমান জয়ন্তীৰ দিনটোতেই কন্যা ৰাশিৰ লোকসকলৰ বাবে ভাল পৰিৱৰ্তন আনিবলৈ গৈ আছে। কৰ্মচাৰীয়ে নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ বৰ্তমানৰ চাকৰিটোত আপোনাৰ প্ৰভাৱ বাঢ়িব আৰু আপোনাৰ সহকৰ্মীসকলেও আপোনাক সন্মান কৰিব। আৰ্থিক অৱস্থা ঠিকেই থাকিব, কিন্তু যিকোনো ডাঙৰ বিনিয়োগ বা লেনদেন কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ খ্যাতি আৰু সুনাম বাঢ়িব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সময় পাৰ কৰিব। এই দিনটোত আপোনাৰ বাবে মেৰুন ৰং শুভ হ'ব। হনুমান জয়ন্তী ধনু ৰাশিৰ লোকসকলৰ বাবে আৰ্থিকভাৱে লাভজনক হ'ব। দেৱী লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি অৰ্থনৈতিক প্ৰগতিৰ নতুন সুযোগ লাভ পাব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। এই দিনটোত আপোনাৰ কাম সফল হ'ব। মানুহৰ পৰাও সমৰ্থন পাব। আজিৰ দিনটোত আপোনালোকৰ সামাজিক সুযোগ অধিক শক্তিশালী হৈ উঠিব। কেৰিয়াৰৰ ক্ষেত্ৰত কোনোবাই নতুন চাকৰি পাব পাৰে বা ব্যৱসায়ীসকলে নতুন ডিল পাব পাৰে। খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখক, স্বাস্থ্য ভাল হ'ব। বেঙুনীয়া ৰংটো আপোনাৰ বাবে শুভ হ'ব। কুম্ভ ৰাশি। হনুমান জয়ন্তীৰ দিনা কুম্ভ ৰাশিৰ লোকৰ বাবে হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। আৰ্থিক লাভৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপুনি আগৰ তুলনাত অধিক সঞ্চয় কৰিবলৈ সক্ষম হ'ব। এই দিনটোতেই আপোনাক নতুন শক্তিৰে ভৰাই তুলিব। চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হ'ব। আগবাঢ়ি যোৱাত মানুহৰ পৰা সমৰ্থন পাব। আপুনি হয়তো এটা ডাঙৰ চাকৰি বা প্ৰজেক্ট অফাৰ পাব। সেইটো ভালদৰে বিবেচনা কৰি সিদ্ধান্ত ল'ব পাৰে। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাওক। সেউজীয়া ৰংটো আপোনাৰ বাবে শুভ হ'ব।